মানে 2026 কলে 2 যোগ 2 যোগ 6 আহিব 2 যোগ 0 যোগ 2 যোগ 6 হলে আপোনাৰ 10 হ'ব 10 হলে 1 যোগ 0 1 হ'ব গতিকে সেই ফালৰ পৰা একৰ সংখ্যা মানে গতিকে এক মানে হল ৰবি সংখ্যা তত্ত্বৰ যত আৰম্ভণি হয় তাৰ হৈছে সেই এক সংখ্যাটো হল ৰবিৰ সংখ্যা আৰু সেই কাৰণে মই ক'লো যে ৰবি মানে হল 1 গতিকে যিসকল ব্যক্তিৰ ইংৰাজী যিকোনো মাহৰ 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ আৰু 28 তাৰিখে জন্ম হৈছে তেওঁলোকৰ বাবে 2026 বৰ্ষটো কেনেকুৱা হ'ব আহক জানি লওক 2026 বৰ্ষৰ এক বুলি ক'লে যেহেতু ৰবি খুজায় আৰু এই ৰবি আমাৰ জ্যোতিষ শাস্ত্ৰয়ো এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে জ্যোতিষ শাস্ত্ৰত ৰবিয়ে মানুহৰ উন্নতি শাৰীৰিক শক্তি এনাৰ্জি লগতে জ্যোতিষ শাস্ত্ৰই কয় যে ৰবিয়ে যাৰ শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে কুণ্ডলী সেই জ্যোতিষ শাস্ত্ৰৰ ফালৰ পৰা তেখেতৰ শক্তি আৰু লগতে তেখেতসকলৰ ইনকাম আয়ৰ ৰাস্তাটো অতি সুন্দৰ হয় আৰু তেখেতসকলে কি কৰিব পাৰে এই ৰবিৰ কাৰণে তেখেতসকলৰ আগুৱাই যোৱাৰ যি প্ৰেৰণা সেইটো বহুত শক্তিশালীভাৱে আগুৱাই যাব পাৰে গতিকে আমাৰ যেহেতু 1 তাৰিখে যিসকল জন্মগ্ৰহণ কৰিছে যিসকলে 10 তাৰিখে জন্মগ্ৰহণ কৰিছে বা 19 তাৰিখ বা 28 তাৰিখে গতিকে এই সময়খিনি এই তাৰিখকেইটা জন্মগ্ৰহণ কৰা লোকসকলে তেখেতসকলৰ জীৱনত কি কৰিব পাৰিব এই সময়খিনিত বহুত উন্নতি কৰিব পাৰিব আৰু তাৰ কাৰণে তেখেতসকলে কি কৰিছে যে সংখ্যা তত্ত্বই বিশ্লেষণ কৰিছে যে এক যিসকলে সিঙ্গল ওয়ান মানে অকল 1 তাৰিখে যাৰ জন্ম হৈছে তেখেতসকলৰ কাৰণে আকৌ এটা বেলেগ ধৰণৰ এটা এনাৰ্জি ক্ৰিয়েট কৰিছে যে ৰবিয়ে তেখেতসকলক সম্পূৰ্ণভাৱে দৃষ্টি দিছে ফলত তেখেতসকলৰ জীৱনত বিভিন্ন নভবাকৈ কিছুমান ঘটনা ঘটি যাব পাৰে মানে ভাল ঘটনা আৰু যিসকলৰ জীৱনত দুটা সংখ্যাৰ মিশ্ৰণ হৈছে মানে 1 আৰু 0 কিন্তু 1 আৰু 0 যোগ হলেও কিন্তু যেহেতু একে হল গতিকে তেখেতসকলৰ ক্ষেত্ৰতে কিছু পৰিমাণে উভয় হ'ব তাৰ পিছত আহিলে আমি 19 তাত কিন্তু 1 ৰ লগত সূৰ্য আৰু মঙ্গল 1 আৰু প্লাস 9 গতিকে 10 9 প্লাস 1 ইকুৱেল টু 10 হ'ল কিন্তু কথাটো হ'ল যে মঙ্গল গ্ৰহ আৰু ৰবি যেহেতু তেখেতসকল দুটা মিলি পেলাই যেহেতু আমাৰ মঙ্গল গ্ৰহটোৰ লগত ৰবিৰ কানেকশ্যন হ'ল কিন্তু তেখেতসকলৰ জীৱনত অকণমান এটা পৰিৱৰ্তন বা তেখেতসকলে মঙ্গলৰ ঊৰ্জাখিনিও লাভ কৰিব ইপিনে ৰবিৰ কানেকশ্যনটো লাভ কৰিলে ফলত তেখেতসকলৰ এটা শক্তিটো ডাবল হৈ গ'ল ফলত কি হ'ব তেখেতসকলৰ এনেকুৱা ধৰণৰ চিন্তা হ'ব যে কিছুমান ধৰক এনেকুৱা কাম কৰিছে যে যিবিলাক মানুহে আপোনাৰ ব্যৱসায় কৰি আছে বা যিসকল মানুহে গভৰ্ণমেণ্ট কন্ট্ৰেক্ট পিডব্লিউডিৰ কন্ট্ৰেক্টৰ সকলে তেখেতসকলৰ ক্ষেত্ৰত ঠিকা কৰা ব্যক্তিসকলে তেখেতসকলৰ কি হ'ব এইবাৰ বিভিন্ন ধৰণৰ তেখেতসকলে সুবিধা পাব আৰু তেখেতসকলে এই সময়খিনিতে ইনকামৰ পথ অতি প্ৰবল কৰি ল'ব পাৰিব গতিকে আমি এই বৰ্ষটো 28 টোৰ কথা কেনেকুৱা হ'ব এতিয়া আমি 28 টো কম গতিকে এই বৰ্ষটোত আমি এই সকল ব্যক্তিক খুব ভাল বুলি ক'ব এতিয়া আহিলে 28 2 যোগ 8 গতিকে প্ৰথম আমি কথাটো জানিব লাগিব যে 2 এই 2 শব্দটোৰ পৰা দুটা 2 নাম্বাৰ এই 2 নাম্বাৰটোৰ পৰা আহিলে আমাৰ চন্দ্ৰ আৰু ইপিনে 8ৰ পৰা আহিলে আমাৰ শনি গতিকে চন্দ্ৰ আৰু শনি যিটো কম্বিনেশ্যন বা তেখেতসকলৰ এতিয়া শনি হ'ল কি হ'ল ইপিনে সূৰ্য হ'ল সূৰ্যটো আপোনাৰ 1কে বুজাইছে কিন্তু চন্দ্ৰ আৰু শনিৰ মিশ্ৰণ হৈয়ে 1 হয়নে মানে 8 2 10 10 হোৱাৰ কাৰণে হে 1 এতিয়া শনিয়ে যিহেতু ৰবি কি বুলি ভাবে পিতা বুলি ভাবিলেও পিতা পুত্ৰৰ শত্ৰুতা আছে গতিকে এই শত্ৰুতাৰ কাৰণে যিসকলে 28 তাৰিখে জন্মগ্ৰহণ কৰিছে তেখেতসকলৰ শত্ৰু আৰু মিত্ৰৰ মিলনৰ কাৰণে তেখেতসকলৰ জীৱনত কিছু হেৰুৱাব কিছুমান পাব গতিকে 28 তাৰিখে জন্মগ্ৰহণ কৰা লোকসকলে অকণমান সাৱধানে থাকিব তেখেতসকলে কি কৰিব লাগিব শনিবাৰে নিজৰ মন্দিৰত বা শনি মন্দিৰত গৈ তেখেতসকলে নিজে গৈ প্ৰাৰ্থনা জনাব যাতে তেখেতসকলৰ এই বছৰটো সুন্দৰভাৱে অতিক্ৰম হয় খুব সুন্দৰ হয় আৰু লগতে তেখেতসকলে এনেকুৱা ধৰণৰ কাম কৰিব পাৰে যে ঘৰত যিসকল যেহেতু চন্দ্ৰ আছে চন্দ্ৰ মানে হ'ল মাতৃ গতিকে মাতৃসকলক তেখেতসকলে সদায় সেৱা শুশ্ৰূষা কৰিব সুন্দৰ হ'ব গতিকে এয়া আছিলে 1 10 19 আৰু 28 তাৰিখে জন্ম হোৱা ব্যক্তিসকলৰ কেনেকুৱা যাব 2026 বৰ্ষত